নৱম নৰ্থ ইষ্ট ভেটাৰ্ণ বেডমিণ্টন চেম্পিয়নশ্বিপৰ কাউণ্টডাউন আৰম্ভ সাজু আছাম ছিনিয়ৰ্ছ বেডমিণ্টন ক্লাব প্ৰায় 200গৰাকী ভেটাৰ্ণ বেডমিণ্টন খেলুৱৈৰ ঘটিব সমাৱেশ অহা 10ৰ পৰা 12 মেলৈ গুৱাহাটীস্থিত ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ DTRP ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব নৱম সংখ্যক নৰ্থ ইষ্ট ভেটাৰ্ণ বেডমিণ্টন চেম্পিয়নশ্বিপ 2025 আছাম ছিনিয়ৰ্ছ বেডমিণ্টন ক্লাবৰ উদ্যোগত আয়োজিত টুৰ্ণামেণ্টখন অনুষ্ঠিত হ'ব 35 ঊৰ্ধৰ 40 ঊৰ্ধৰ 45 ঊৰ্ধৰ 50 ঊৰ্ধৰ 55 ঊৰ্ধৰ 60 ঊৰ্ধৰ আৰু 35 ঊৰ্ধৰ মিক্স ডাবলছকে ধৰি মুঠ 7টা বয়স গোটৰ শাখাত 5 লাখ প্ৰাইজ মানি সম্বলিত টুৰ্ণামেণ্টখনৰ চেম্পিয়নে 30,000 ৰানাৰ্ছআপে 20,000 আৰু ছেমি ফাইনেলিষ্টে 10,000কৈ লাভ কৰিব ধনৰাশি বেডমিণ্টন এছ'চিয়েশ্যন অৱ ইণ্ডিয়াৰ প্ৰতিযোগিতাৰ নিয়ম অনুসৰি অনুষ্ঠিত হ'ব এই বেডমিণ্টন প্ৰতিযোগিতা বৃহস্পতিবাৰে DTRP ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত সংবাদমেলত এই কথা ঘোষণা কৰিলে আছাম ছিনিয়ৰ্ছ বেডমিণ্টন ক্লাবৰ উপসভাপতি সুভাষ দাসে নৰ্থ ইষ্ট বেডমিণ্টন ভেটাৰ্ণ চেম্পিয়নশ্বিপ হ'বলৈ গৈ আছে এইটো 10 তাৰিখৰ পৰা 12 তাৰিখলৈকে আমাৰ ডক্টৰ তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামতে হ'ব আপোনাৰ 7টা কেটাগৰীত হ'ব এইটো 35 প্লাছ 40 প্লাছ 45 প্লাছ 50 প্লাছ 55 প্লাছ এণ্ড 60 প্লাছ আৰু এটা ইভেণ্ট আছে মিক্সড ডাবলছ এইটো 35 প্লাছ আপোনাৰ যিটো কণ্ডাক্ট কৰা হ'ব এজ পাৰ বেডমিণ্টন এছ'চিয়েশ্যন অৱ ইণ্ডিয়াৰ যিটো গাইডলাইন আছে বেডমিণ্টন কম্পিটিশ্যন কৰা সেই গাইডলাইন মতে আমাৰ এইটো কণ্ডাক্ট কৰা হ'ব টোটেল প্ৰাইজ মানি আছে আপোনাৰ 30,000 চেম্পিয়নশ্বিপৰ কাৰণে ৰানাৰ্ছ আপ 20,000 আৰু ছেমি ফাইনেলিষ্ট এইটো 10,000 এণ্টাৰ নৰ্থ ইষ্ট আমি এক্সপেক্ট কৰিছোঁ 200 প্লেয়াৰ্ছ এইটো ৰেজিষ্ট্ৰেশ্যন হ'ব আৰু হৈছে কাৰণ এইটো আজিয়ে নহয় আৰু প্ৰায় 10 বছৰ 9 বছৰ হৈ গৈছে গতিকে তেওঁলোকৰ এইটো আমাক সুধি থাকে যে কেতিয়া হ'ব আমি ছ'চিয়েল মিডিয়া অলৰেডি পাৰ্চনেলি আমি তেওঁলোকক জনাই দিম তেওঁলোকে আহি যায় মেইনলি নৰ্থ ইষ্টৰ ষ্টেটখিনি আপোনাৰ মণিপুৰ মেঘালয় ছিকিম নাগালেণ্ড মিজোৰাম ছিকিম অৰুণাচলো আহে অসমৰ প্ৰায় 100 প্লাছ ইমানখিনি প্লেয়াৰ আমাৰ যিখিনি অল ডিষ্ট্ৰিক্টৰ সব যিখিনি আমাৰ হেৰি আছে ভেটাৰ্ণ প্লেয়াৰ আছে তেওঁলোকে আহিব অহা 10 মেৰ সন্ধিয়া 6 বজাত টুৰ্ণামেণ্টৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'লেও মূল প্ৰতিযোগিতাসমূহ আৰম্ভ হ'ব পুৱা 10 বজাৰ পৰাই 11 মেত প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ড তৃতীয় ৰাউণ্ড প্ৰি কোৱাৰ্টাৰ আৰু কোৱাৰ্টাৰ ফাইনেলৰ খেলসমূহ অনুষ্ঠিত হ'ব আনহাতে অহা 12 মেত প্ৰতিযোগিতাৰ অন্তিম দিনা অনুষ্ঠিত হ'ব ছেমি ফাইনেল আৰু ফাইনেলৰ মেচ নিশা 8 বজাৰ পৰা অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠান সংবাদমেলত এই সন্দৰ্ভত জনালে আছাম ছিনিয়ৰ্ছ বেডমিণ্টন ক্লাবৰ সম্পাদক বিষ্ণু ডেকাই আমাৰ মূল প্ৰতিযোগিতাসমূহ 10 তাৰিখৰ পুৱা 10টা বজাৰ পৰা আৰম্ভ হ'ব আৰু সন্ধিয়ালৈ আমি 6টা বজাত আমি অপেনিং চেৰিমনি ৰাখিছোঁ আৰু 11 তাৰিখে আমাৰ ছেকেণ্ড ৰাউণ্ড থাৰ্ড ৰাউণ্ড প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ খেলসমূহ প্ৰতিযোগিতাসমূহ আৰম্ভ হ'ব 12 তাৰিখে আমাৰ ছেমি ফাইনেল আৰু ফাইনেলসমূহ ৰখা হৈছে সন্ধিয়ালৈ আমি ক্লজিং চেৰিমনি ৰাখিছোঁ আৰু নিশা 8 বজাৰ পৰা আমি এটা সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান আমি ৰাখিছোঁ যাতে বাহিৰৰ ৰাজ্যৰ পৰা অহা খেলুৱৈসকলে এই 3 দিন কৰা কঠোৰ পৰিশ্ৰমৰ এটা আনন্দ ফূৰ্তি কৰিব পাৰে তেওঁলোকে সেইখিনি কৰিয়ে আমি আমাৰ প্ৰতিযোগিতাখনৰ সামৰণি মাৰিম আৰু নেক্সট সংস্কৰণৰ কাৰণে আমি কিছুমান তেওঁলোকৰ পৰা দিহা পৰামৰ্শ ল'ম উল্লেখ্য যে সংবাদমেলত উপস্থিত থাকিল আছাম ছিনিয়ৰ্ছ বেডমিণ্টন ক্লাবৰ উপদেষ্টা প্ৰদীপ চলিহাৰ উপৰি কেইবাগৰাকীও বিষয়ববীয়া আৰু কেইবাগৰাকীও প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় তথা ভেটাৰ্ণ বেডমিণ্টন খেলুৱৈ ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক নৱম সংখ্যক নৰ্থ ইষ্ট ভেটাৰ্ণ বেডমিণ্টন চেম্পিয়নশ্বিপ 2025 ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগৈ স্পৰ্টছ এনে ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে
বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 887652109 ৱেবছাইট www.aipguwahati.in